সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 15 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, দিনৰ 11:17 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, দিনৰ 2:38 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 2:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:09 পৰা 4:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:35 পৰা 2:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দিশূল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্বত কিছু সৌন্দৰ্যতা আহিব। আপোনাৰ ব্যক্তিত্ব আজি সমাজত লোকপ্ৰিয় হৈ পৰিব, গতিকে আপুনি সমাজত সকলোৰে আজি বিশিষ্ট হৈ পৰিব। গতিকে সকলোৱে আপোনাক আজি গুৰুত্ব দিয়া দেখা যাব। আজি উপাৰ্জনৰ মাত্ৰাও কিছু বৃদ্ধি পাব। বিগত দিনত আপুনি যিমান ধন উপাৰ্জন কৰিছিল আজি তাতকৈ অকণমান বেছি ধন উপাৰ্জন কৰিব পাৰিব, নতুবা হাতলৈ আপোনাৰ অকণমান বেছি ধনৰ আগমন হ'ব। ঘৰত আজি উলহ মালহৰ পৰিৱেশ গঢ়ি উঠিব। গতিকে ঘৰত যদি বিগত দিনত চিন্তা আছিল আজি সেই চিন্তাবোৰো নোহোৱা হৈ পৰিব। আজি প্ৰেম সম্বন্ধত যিমান পাৰে প্ৰিয়জনক সন্দেহ নকৰিব। সন্দেহ কৰিলে সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৎ চিন্তা কৰাও দেখা যাব। গতিকে আনৰ প্ৰতি সৎ চিন্তা আপোনাৰ আজি মনলৈ আহিব। আজি ঘৰত কিন্তু আপুনি কিবা খৰচো কৰিব লাগিব, বিশেষকৈ সন্ধিয়াৰ ভাগত ঘৰুৱা ক্ষেত্ৰত ঘৰৰ কিবা সা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি খৰচ হোৱা পৰিলক্ষিত হ'ব। বিদ্যাত আজি নিজতকৈ কম বয়সৰ ব্যক্তিৰ পৰা কিবা কথা শিকিব আৰু জানিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকল আজি খুব হাঁহি ধেমালি আৰু ফূৰ্তি কৰি থকা দেখা যাব। মনত আনন্দ আজি চলি থাকিব। আজি প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে, কিন্তু খুব সোনকালে এওঁলোকে সিদ্ধান্তবোৰ লোৱা দেখা যাব। অৱশ্যে যদি সোনকালে সিদ্ধান্ত লয় তেতিয়াহ'লে ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে ধন খৰচ কৰাৰ পূৰ্বতে ভাবি চিন্তি লোৱাটো ভাল হ'ব, নহ'লে অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো খুব ৰোমান্টিক ভাৱত
পাৰ হ'ব। দিনটো কিন্তু আপোনাৰ বাবে ব্যস্তপূৰ্ণ, বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থাকিব লাগিব। আজৰি সময়খিনিও বিশেষকৈ খেলা ধূলা অন্য বাহিৰা কামত সময় পাৰ হোৱা দেখা যাব। আজি চেষ্টাত সফলতাৰ বিশেষ যোগ আছে, গতিকে পঢ়া শুনাতে হওক বাকী বেলেগ ক্ষেত্ৰতে হওক আপুনি যদি চেষ্টা কৰি থাকে সেই ক্ষেত্ৰত সফল আজি নিশ্চয় হ'ব পাৰিব। আৰু যি কামেই নকৰক কিয় সেই কাম কৰি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে কাম বনে এওঁলোকৰ বৰ বিশেষ চিন্তা আজি নবঢ়ায়। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচো অকণমান কৰিব লাগিব। বাকী সকলো দিশত শুভ। আজি মনৰ ভাৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খঙালভাৱে কিবা কথা ক'লে প্ৰিয়জনে অকণমান হয়তো বেয়া পাব পাৰে আপোনাক, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি শিক্ষা ক্ষেত্ৰতে হওক নতুবা অন্য ক্ষেত্ৰতে আপোনাৰ কৃতকাৰ্যতা সকলোৱে গ্ৰহণ কৰিব। লগতে বহুদিনৰ পৰা কাম যদি আপোনাৰ কিবা বাকী ৰৈ আছিল, আজি সেই কাম বনবোৰত আপুনি অংশগ্ৰহণ কৰিব লাগিব। আপুনি যেনেদৰে ভাবে তেনেদৰে আজি সকলো কাম আগবাঢ়ি যোৱা দেখা যাব। গতিকে মনৰ আশাবোৰ পূৰ্ণ হ'ব। দীঘলীয়াভাৱে যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছিল পূৰ্বৰ পৰা, তেনে ইনভেষ্ট কৰা ধনৰ পৰাও লাভৰ আজি যোগ দেখা পোৱা গৈছে। আজি ঘৰৰ কাম বন আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। অৱশ্যে ঘৰৰ কাম বন কৰোঁতে নিজতকৈ সৰু ব্যক্তিৰ সহায় সহযোগিতাও আজি লাভ কৰিব। সৰু ব্যক্তি আপোনাক সহায় সহযোগিতা কৰিব আৰু যিকোনো কথা খুব স্পষ্টভাৱে কোৱা দেখা যাব। কাকো ভয় নকৰি এওঁলোকে ভয় নকৰি কথা বতৰাবোৰ স্পষ্টভাৱে কোৱা দেখা যাব। প্ৰেম সম্বন্ধত আজি নতুনত্বৰ যুগ আছে, গতিকে নতুন বিবাহৰ প্ৰস্তাৱো হয়তো প্ৰেম সম্বন্ধত আজি দিনটোত আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি বেছিকৈ কথা কোৱাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও অন্য সকলো দিশতে আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ বিদ্যাত আনৰ কিছু প্ৰেছাৰত থাকিব, আনে যেনেদৰে কয় আপুনি হয়তো তেনেদৰে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক কিছু পৰিৱৰ্তন আহিব। বিশেষকৈ যদি স্বাস্থ্য পাতি দুৰ্বল হৈ আছিল, বেমাৰ আজাৰ চলি আছিল, সেই বেমাৰ আজাৰৰ পৰা কিছু আজি পৰিত্ৰাণ লাভ কৰিব। আপোনাৰ সৌন্দৰ্যতা বৃদ্ধিৰো আজি প্ৰবল যোগ দেখা গৈছে, যাৰ বাবে আপুনি নিজৰ সৌন্দৰ্যতাৰ বাবে আনক কিছু আকৰ্ষিত কৰিব পাৰিব। অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰিব। লগতে যদি আপুনি কিবা সা সম্পত্তি বিক্ৰী কৰিম বুলি ভাবি আছে, তেনেধৰণৰ সা সম্পত্তিৰ ফালৰ পৰা ভাল ধন প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। ঘৰত কোনোবাই অকণমান চিন্তা কৰি থাকিব পাৰে আপোনাৰ ওপৰত। আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পিতৃ মাতৃৰ হয়তো চিন্তা হ'ব পাৰে, কিন্তু আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিব বিচৰাও দেখা যাব আৰু বিশেষকৈ এওঁলোকে নিজৰ কাম নিজে কৰা পৰিলক্ষিত হ'ব। স্বয়ংভাৱে এওঁলোকে কাম বনবোৰ কৰাৰ বাবে কাৰো ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি আজি চলিব নালাগে, নিজে কৰিবলৈ সক্ষম হ'ব পাৰিব। দিনটোৰ শেষৰ ভাগত কোনোবা প্ৰিয় বন্ধুৰ আগমনে, প্ৰিয় বন্ধুৰ সহযোগে আপোনাক আৰু অকণমান কিছু মনত আনন্দ ফূৰ্তি দিয়া পৰিলক্ষিত হ'ব। বাকী বিদ্যাত কমকৈ কিছু মন বহিব, বিশেষকৈ সন্ধিয়াৰ ভাগত পঢ়াত অকণমান কমকৈ ইচ্ছা থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য সুস্থ সবল হৈ থাকিব, কিন্তু খৰচ ভবাতকৈ অকণমান বাঢ়িব। আপুনি খৰচ যিমান কৰিম বুলি ভাবিছিল তাতকৈ অকণমান বেছি খৰচ হোৱা
দেখা যাব কোনো সম্বন্ধীয় ব্যক্তিয়ে আজি আপোনাক কিবা খবৰ দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কথা গভীৰভাৱে চিন্তা কৰা দেখা যাব যিকোনো কথাই এওঁলোকে খুব গভীৰভাৱে অধ্যয়ন আৰু গভীৰভাৱে চিন্তা কৰা দেখা যাব ৰাত্ৰিৰ ভাগলৈ হয়তো আপুনি ঘৰৰ পৰা অকণমান দূৰত যাবলগীয়া হ'ব পাৰে বিশেষকৈ সন্ধিয়াৰ পৰাই আপুনি ক'ৰবাত ওলাই যাবলগীয়া হোৱা দেখা যাব প্ৰিয়জনৰ সৈতে লগ হৈ কিবা পৰিকল্পনা কৰাও দিনটোত দেখা গৈছে লগতে এই ৰাশিৰ ব্যক্তিসকলে বিদেশত যোৱাৰ যদি কিবা কিছু পৰিকল্পনা কৰি আছিল তেনে পৰিকল্পনাত আজি কিছু অগ্ৰগতি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে শুভ বুদ্ধিৰ উদয় হ'ব আপোনাৰ মনত ভাল বুদ্ধি ভাল চিন্তাৰ আজি উদয় হোৱা দেখা গৈছে লগতে বিদ্যাত আজি নিজৰ ইচ্ছামতেহে পঢ়া শুনা কৰা দেখা যাব আনৰ প্ৰেছাৰত আনে যদি জোৰো কৰে তেতিয়াহ'লে পঢ়িবলৈ ইচ্ছা নাযাব নিজে যি ভাল পায় সেই বিষয়হে অধ্যয়ন কৰা দেখা যাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব আজিৰ বাবে ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি জ্যেষ্ঠ ব্যক্তিয়ে কিছু প্ৰেছাৰ দিব পাৰে গতিকে জ্যেষ্ঠ ব্যক্তিৰ মতে হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ধন উপাৰ্জন কৰাৰ নতুন নতুন সুবিধা লাভ কৰিব নতুন পথেৰে ধন আগমনৰ দিনটোত সম্ভাৱনা দেখা গৈছে প্ৰিয়জনে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে লগতে আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমৰ পৰাও নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা এই কন্যা ৰাশি ব্যক্তিসকলৰ দেখা গৈছে আজি এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালত সৰু কথাই হয়তো কাজিয়াৰ সূত্ৰপাতো আনিব পাৰে গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাটো ভাল হ'ব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাতকৈ প্ৰেমত বেছি গুৰুত্ব দিয়া দেখা যাব আৰু যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাসমূহ অকণমান অৱশ্যে আপুনি সাল সলনি কৰিব লাগিব গতিকে অকণমান হ'লেও সাল সলনি কৰাৰ আজি সম্ভাৱনা প্ৰবল আছে আজি মনৰ আশাবোৰ আপোনাৰ পূৰ্ণ হ'ব গতিকে যদি কিবা কথা ভাবি আছে কিবা মনৰ আশা আছে সেই আশাবোৰ পূৰ্ণ হোৱাৰ দিনটোত প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু সৰু ল'ৰা ছোৱালীৰ দৰে স্বভাৱ আৰু কিছু চঞ্চলতা আহিব গতিকে সৰু ল'ৰা ছোৱালীয়ে যেনেধৰণৰ কাম কৰি ভাল পায় আপোনাৰো আজি তেনেধৰণৰ কাম কৰিবলৈ ইচ্ছা যাব ধন সম্বন্ধীয় অৱশ্যে যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি নোহোৱা হ'ব ধন প্ৰাপ্তি ধন লাভৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে আজি সকলোৰে সৈতে হাঁহি ধেমালি আৰু ফূৰ্তি কৰি কথা বতৰা কোৱা দেখা যাব যাৰ বাবে সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব আজি প্ৰিয়জনে অকণমান আপোনাক কিছু আমনি কৰিব পাৰে প্ৰিয়জনৰ আপত্তি পূৰণ কৰিবলগীয়া দিনটোত হ'ব পাৰে সন্ধিয়াৰ সময়ত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে মন দি কিছু কাম কৰা দেখা যাব দিনটোৰ আৰম্ভণিত যদিও কাম বনত সিমান মন নবহিব কিন্তু সন্ধিয়াৰ ভাগত আপোনাৰ কাম বনত একাগ্ৰতা আহিব মন দি কাম কৰা দেখা যাব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত খৰচৰ মাত্ৰা বেছি দেখা গৈছে লগতে চিনেমা চাবলৈ ক'ৰবাত ফুৰিবলৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ আজি মন যাব গতিকে বিশেষকৈ ঘূৰা ফুৰা কৰি এই তুলা ৰাশি ব্যক্তিসকলে আজি ভাল পোৱা দেখা যাব বাকী অন্য সকলো দিশত হ'ব এওঁলোকৰ আজি শিক্ষাত কিন্তু জ্যেষ্ঠ ব্যক্তিৰ উপদেশ নতুবা সহায়ৰ কিছু প্ৰয়োজন হ'ব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে বিগত দিনত যি কাম কৰোঁতে আপোনাৰ বহু সময় লাগিছিল আজি তাতকৈ কম সময়ৰ ভিতৰতে আপোনাৰ কাম বনবোৰ হৈ উঠিব গতিকে স্বাস্থ্য পাতিটো আজি সবলতা আহিব কাম বনবোৰতো আজি অগ্ৰগতি দেখা পোৱা গৈছে আজি
ঘৰৰ কিবা প্ৰয়োজনীয় কাম বন আপুনি আনক কৰিবলৈ দিবলৈ দায়িত্ব দিয়াও দেখা যাব। জীৱন সংগী আপোনাৰ বাবে আজি কিবা বয় বস্তু ক্ৰয় কৰা দেখা যাব। গতিকে আজি প্ৰিয়জনে আপোনাক কিবা উপহাৰো দিব পাৰে। আৰ্থিকভাৱে অৱশ্যে দিনটো অকণমান মধ্যম, কিয়নো আপোনাৰ যিমান ধনৰ প্ৰয়োজন হ'ব সিমান ধন আপোনাৰ হাতত নাথাকিব, যাৰ বাবে ধনৰ অকণমান অভাৱ হ'ব পাৰে। বয়সস্থ ব্যক্তিসকলে আজি আমনি কৰিব পাৰে, গতিকে বয়সস্থ ব্যক্তিৰ পৰা কিছু আমনি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যি প্ৰতিশ্ৰুতি দিয়ে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে, সেই প্ৰতিশ্ৰুতিবোৰ ৰাখিবলৈ খুব চেষ্টা আৰু কষ্ট কৰা দেখা যাব। প্ৰেম সম্বন্ধত কিন্তু প্ৰিয়জনে অকণমান খং কৰিব পাৰে আৰু বিশেষকৈ এওঁলোকক পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। আজি নতুন নতুন কাম, নতুন নতুন চিন্তাৰ মনত উদয় হ'ব। জীৱনসংগীয়ে কিবা সৰু সুৰা উপহাৰো দিনটোত দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই পাৰ কৰিব লাগিব। শিশুৱে আজি দিনটোৰ বেছি সময় আপোনাৰ সৈতে লগ হৈ থাকিব বিচৰা দেখা যাব। আজি কিন্তু শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলৰ একাগ্ৰতা বাঢ়িব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত শিক্ষা ক্ষেত্ৰত একাগ্ৰতা, নতুনকৈ অনুপ্ৰেৰণা শিক্ষা ক্ষেত্ৰত লাভ কৰা দেখা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি খুব ফূৰ্তি আৰু আনন্দৰ মাজেৰে দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। আজি ঘৰুৱা সম্পত্তি বৃদ্ধি পাব। ঘৰত আজি ভাল খবৰ, নতুন সুবিধা অহাৰো সম্ভাৱনা দেখা গৈছে। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভদায়ক। আজি কিন্তু বিগত দিনৰ চিন্তাই অকণমান মনত আপোনাৰ চঞ্চলতা আনিব পাৰে। গতিকে যিমান পাৰে চিন্তাবোৰ কমকৈ কৰিলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। ধন সঞ্চয় কৰিবলৈ আজি ইচ্ছা যাব। গতিকে কেনেকৈ ধন সঞ্চয় কৰিব পাৰি, কেনেকৈ ধন একত্ৰিত কৰিব পাৰি, এনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব। আজি ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত আজি ইজনে সিজনৰ মনৰ কথাবোৰ খুলি কোৱাও পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰ অৱশ্যে কৰিহে এৰা দেখা যাব। অৰ্থাৎ লক্ষ্য কৰি লোৱা কথা, লক্ষ্য কৰি লোৱা কামবোৰ শেষ কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে দিনটো মনত চঞ্চলতা, মনত ধৈৰ্যৰ কিছু পৰিমাণ কম হোৱা দেখা যাব। গতিকে শিক্ষা ক্ষেত্ৰত ধৈৰ্য অকণমান কম হ'ব। ইয়াৰ উপৰিও আজি দিনটোত অচিনাকি ব্যক্তিৰ পৰাও আপোনাৰ কিবা লাভ হ'ব। গতিকে ঘৰৰ পৰা ওলাই গ'লেই আপোনাৰ কিবা লাভ হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন প্ৰকাৰৰ লাভৰ যোগ দেখা পোৱা গৈছে আৰু বিশেষকৈ আপোনাৰ পদমৰ্যাদা কিছু বৃদ্ধি পাব। যি কাম কৰি আছে সেই কামত আপোনাৰ কিছু প্ৰশংসা, সেই কামত উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো সিমান শুভ নহয়। পাবলগীয়া ধন হয়তো আজিৰ দিনটোত লাভ নকৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত নতুন প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব। অচিনাকি ব্যক্তিৰ সৈতেও আজি চিনাকি হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম হৈ পৰিব। সৰু কথাই মতভেদ আনিব পাৰে। গতিকে সতৰ্ক হৈ থকা প্ৰেম সম্বন্ধত কিছু ভাল হ'ব। ইয়াৰ উপৰিও কঠিন কামবোৰো আপোনাৰ সহজ হৈ পৰিব। গতিকে বিগত দিনত যি কাম কৰি খুব কঠিন লাগিছিল আপোনাৰ, আজি সেই একেটা কাম আপোনাৰ বাবে আজি সহজ সৰল হৈ পৰিব। জীৱনসংগীৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ আজি প্ৰয়োজন আছে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাঁহি ধেমালি আনন্দবোৰ বৃদ্ধি পাব। বিশেষকৈ কোনোবা অন্য ব্যক্তিয়ে আপোনাক আজি হহুৱাবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ব। লগতে শিক্ষা ক্ষেত্ৰত
একাগ্ৰতা অকণমান কমিব। যদি পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকল সময় দিয়া পৰিলক্ষিত হ'ব, তথাপি একাগ্ৰতা অকণমান কম হ'ব। আৰু বিশেষকৈ এওঁলোকৰ ঘৰত কিবা সভা অনুষ্ঠান প্ৰগ্ৰেম চলি থকাৰো আজি সম্ভাৱনা প্ৰবল আছে। গতিকে সৰু সুৰা হ'লেও প্ৰগ্ৰেম চলি থাকিব। কিন্তু এবাৰ যি এওঁলোকে কৰিম বুলি ভাবে সেই কাম বনবোৰ, সেই কথাবোৰ এওঁলোকে সিদ্ধি কৰাহে পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, কিয়নো স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। কিন্তু আপোনাৰ নতুন প্ৰেমত আনন্দৰ যোগ দেখা গৈছে। আজি হাতত ধন টকা পইচাৰ যথেষ্ট মাত্ৰাত থাকিব। গতিকে ধন টকা পইচাৰ কোনো ধৰণৰ অভাৱ অনাটন নহয়। গতিকে আৰ্থিক শুভতা আহিব। অৱশ্যে যিকোনো সমস্যাত কোনোবা অন্য ব্যক্তিয়ে আপোনাক সমস্যা সমাধান কৰি দিয়া দেখা যাব। গতিকে সমস্যা আহিলেও কোনোবা ব্যক্তিৰ সহায় সহযোগিতাত আপোনাৰ সমস্যাবোৰ নোহোৱা হৈ পৰিব। আজি কোনোবা প্ৰিয় বন্ধুৰ আগমন সম্ভাৱনা প্ৰবল আছে। গতিকে কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আগমন হ'ব। এই ৰাশিৰ ব্যক্তিসকলে যদি কিবা কৰিম বুলি ভাবি আছে, সেই কাম বনসমূহত, সেই পৰিকল্পনাসমূহত অকণমান সাল সলনি কৰিবলগীয়া হ'ব দিনটোত পাৰে। গতিকে আপুনি কিবা পৰিকল্পনা কৰিব, কিন্তু সেই পৰিকল্পনাবোৰ অন্তিম সময়ত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যি আপুনি যাত্ৰা ক'ৰবাত কৰিব লাগিব। যাত্ৰা কৰিলে অৱশ্যে নতুন ঠাই, নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ বাবে অতি শুভদায়ক, আনন্দদায়কভাৱেই পাৰ হ'ব। পঢ়াত সন্ধিয়াৰ সময়ত সিমান মন নাথাকিব। গতিকে ৰাতিপুৱাৰ ভাগত অৱশ্যে পঢ়াত কিছু মন বহিব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান কমকৈ মন বহা পৰিলক্ষিত হ'ব। আৰু একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়াও এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। এওঁলোকৰ পূৰ্বতে কৰি থোৱা কিবা কামৰ আজি দিনটোত শুভ ফল প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকল শাৰীৰিক আৰু মানসিকভাৱে আজি সবল থকা দেখা যাব। গতিকে শৰীৰত বলাবলো বৃদ্ধি পাব আৰু মনত কিছু বলাবল আজি বৃদ্ধি পাব। আজি এনেকুৱা ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ধন লাভ কৰিব, যি ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ধন পাম বুলি ভবা নাছিল, তেনেধৰণৰ আকস্মিক ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আৰু আচাৰ ব্যৱহাৰ খুব নম্ৰ হৈ পৰিব। গতিকে এওঁলোকে সকলোকে আজি সমানে ব্যৱহাৰ কৰা দেখা যাব। সকলোকে সমান শ্ৰদ্ধা, সমান কিছু ভক্তি কৰা পৰিলক্ষিত হ'ব। আজি হয়তো প্ৰিয়জনৰ বাবে কিবা আপুনি নতুন সামগ্ৰী ক্ৰয় কৰি দিবলগীয়াও হ'ব পাৰে। আজি সকলো কামত নতুনত্ব অনাটো অৱশ্যে আপোনাৰ বাবে লাভপ্ৰদায়ক। নতুন কামেও আপোনাক আজি লাভ দিব। কৰ্মক্ষেত্ৰত আপুনি সময়ৰ অপব্যৱহাৰ কৰিব পাৰে। গতিকে যিমান পাৰে সময়ৰ সদব্যৱহাৰ কৰিলে আপোনাৰ কৰ্মটো আজি শুভভাৱেই দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থকাও দেখা যাব। কিন্তু কালচাৰেল ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অত্যন্ত শুভদায়ক। যদি আপুনি সংগীত, নৃত্য এনেধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকে, তেতিয়াহ'লে আপোনাৰ বাবে দিনটো আজি অতি লাভপ্ৰদায়ক দিন হৈ পৰিব। আজি বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে মনে যি বিষয় ভাল পায়, সেই বিষয় অধ্যয়ন কৰাৰ সৌভাগ্য লাভ কৰিব, নতুবা সেই বিষয়ে আনক কিছু বুজোৱাৰ আপুনি সুবিধা লাভ কৰিব। কিন্তু এই মীন ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ পিতৃ মাতৃয়ে আপোনাক আজি কিবা ভাল উপদেশ নতুবা ভাল কামত কিছু মনোনিৱেশ কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।